40জনীয়া আমাৰ যি ষ্টাৰ কেম্পেইনাৰ তাৰ ইতিমধ্যে অনুমোদন হৈছে। প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এখেতসকলে অসমৰ বিভিন্ন স্থানত বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সদ্যহতে 4খন সভা স্থিৰ হৈছে, 5 নম্বৰখন সভাও হয়তো হ'ব পাৰে। গৃহমন্ত্ৰী ডাঙৰীয়াৰ 6খন সভা হ'ব, হয়তো 8খনো হ'ব পাৰে। ঠিক তেনেদৰে আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰো 6খন সভা প্ৰায় স্থিৰ হৈছে। তেনেকৈ ৰাজনাথ সিং ডাঙৰীয়া, আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া, এনেধৰণে আমাৰ ৰাষ্ট্ৰীয় যি নেতা সেইসকলৰো সভা ঠিক হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰায় সমষ্টিতেই সভাৰ দিন বাৰ প্ৰায় ঠিক হৈছে আৰু প্ৰায় 10টা স্থানত তেখেতে ৰোড শ্ব' কৰিব আৰু এনেদৰে আমি আমাৰ নিৰ্বাচনী যিটো ডাঙৰ সভা কওঁ, এই ডাঙৰ সভাবিলাক হ'ব। তাৰ লগে লগে আমাৰ সৰু সৰু সভাবিলাকো আমি পঞ্চায়ত স্তৰত হ'ব বা মিউনিচিপাল এৰিয়াত ৱাৰ্ড স্তৰত হ'ব বা BTC এৰিয়াত MCLA স্তৰত হ'ব। ঠিক তেনেকৈ আমাৰ কাৰ্বি আংলং ডিমা হাছাও অট'নমাছ কাউন্সিলত MSC অনুযায়ী হ'ব। গতিকে এনেধৰণে আমাৰ সভাৰ প্ৰস্তুতি, নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতি আমাৰ প্ৰায় চূড়ান্ত হৈছে, কিন্তু অকণমান আমি বেলেঞ্চ কৰিব লগা হৈছে। কাৰণ একেদিনাই যদি প্ৰধানমন্ত্ৰী আহে, প্ৰধানমন্ত্ৰী ক'ত সভা কৰিব, এইফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ত সভা কৰিব। গতিকে এনেধৰণে আমি গোটেই কথাখিনি প্ৰায় এটা স্তৰলৈকে আনিছোঁ আৰু কাইলৈ বা পৰহিৰ ভিতৰত আমাৰ প্ৰায় সকলো যি নেতা অসমলৈ আহিব তেখেতসকলৰ চূড়ান্ত ভ্ৰমণসূচী বা প্ৰচাৰসূচী আমি আপোনালোকৰ মাজত আগবঢ়াম। এটা বস্তু দেখা গৈছে, শিৱসাগৰ চিটটোৰ ক্ষেত্ৰত কাইলৈকে অখিল গগৈ চাইলেণ্ট হৈ আছিলে, কিন্তু আপোনালোকে যেতিয়া প্ৰাৰ্থী ঘোষণা কৰে তাৰপিছত তেওঁ আজি খুব হতাশগ্ৰস্ত হৈছিলে। কি কৈছে নাজানো, কিন্তু তেওঁ বহুত কথা ক'বলৈ আৰম্ভ কৰিছে। আচলতে কি চাওক, এতিয়া কথাটো হ'ল শিৱসাগৰৰ ৰাইজে, মই যিখিনি শিৱসাগৰতো মই যেতিয়া সভাপতি হৈয়ে গৈছিলোঁ তেতিয়াই শিৱসাগৰবাসী ৰাইজৰ বা আমাৰ দলীয় কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষীসকলৰ যিটো মই উৎসাহ উদ্দীপনা দেখিছিলোঁ, উপস্থিতি দেখিছিলোঁ, সেইটো তেতিয়াই আমাক উমান দিছিল যে শিৱসাগৰত এইবাৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য দিছে যে ব্যক্তিগত আক্ৰমণ নিৰ্বাচনৰ যেতিয়া যিহেতু প্ৰাৰ্থী হয়, নিৰ্বাচন আয়োগেও এই কথাখিনি কৈছে যে ব্যক্তিগত আক্ৰমণ, জাত পাত বা ধৰ্ম ইত্যাদিক বহুত বেছি টাৰ্গেট কৰিব নালাগে। হেড স্পীচৰ কথা আমি সকলোৱে জানো। গতিকে অখিল গগৈ ডাঙৰীয়াই আচলতে তেওঁ বহুত কিবা কানি ভাবিছিলে, কিন্তু অখিল গগৈ ডাঙৰীয়াৰ সপোন এইবাৰ শিৱসাগৰবাসী ৰাইজে পূৰণ নকৰে, সেই কথাটো তেখেতে উমান পাইছে। উমান পাই তেখেতে বিভিন্ন ধৰণৰ বক্তব্য দিছে আৰু ৰাইজৰ ওপৰত সকলো আমি ভৰসা কৰিছোঁ। অসমৰ বাবে আমি কাম কৰিছোঁ, অসমীয়াৰ আৱেগ অনুভূতিৰ লগত আমি আছোঁ আৰু ভৱিষ্যতৰ দিনতো অসম আৰু অসমীয়াৰ আৱেগ অনুভূতিৰ লগত ৰাজ্যখনৰ যি অনিৰুদ্ধ যাত্ৰা প্ৰগতিৰ, সেই যাত্ৰাটোক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এখন শক্তিশালী অসমপ্ৰেমী বিজেপি নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাই সৰ্বস্ব উজাৰি সমৰ্থক শুভাকাংক্ষীসকলৰ ওচৰলৈ গৈ আছে আৰু যাব। গতিকে আমাৰ বিশ্বাস যে ৰাইজে উন্নয়ন আৰু সুৰক্ষাৰ প্ৰতি নিশ্চয় তেওঁলোকৰ যি বহুমূলীয়া গণতান্ত্ৰিক অধিকাৰ, ভোটাধিকাৰ বিজেপি NDAৰ পক্ষত সাব্যস্ত কৰিব অহা 9 এপ্ৰিল তাৰিখে। কথাটো হ'ল যিটো পৰিৱেশ আজিৰ, এই পৰিৱেশৰ পৰা এইটো উমান পাইছোঁ বা আমি এটা অনুমান কৰিব পাৰিছোঁ যে প্ৰচণ্ড বিজয় এইবাৰ হ'ব। বহু নতুন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদ লাভ কৰিব, কাৰণ ৰাইজেও
এতিয়া তেওঁলোকৰ নিজৰ ভোটটো আৰু নষ্ট কৰিব নিবিচাৰে যে তৃণমূল বিজেপি নামেৰে এটা দল গঠন কৰিছে আৰু তেওঁ নিজকে তৃণমূল বিজেপিয়ে বিজেপিক কি ধৰণে সহায় কৰিবনে বিপদত পেলাব? চাওকচোন, আমি অসমীয়াত কথা আছে, হ'ব চলি বলবো বাপ তেহে গুচবো মনত তাপ, বুজা নাই? গছত কঁঠাল উঠত তেল নৌ পকতেই চেল বেল, এইবিলাক আমাৰ কথা নাছে জানো? জয়ন্ত দাস ডাঙৰীয়ালৈ আমি অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। জয়ন্ত দাসে স্কুল সমষ্টিত প্ৰভাৱ পেলাব বিজেপিৰ ভোট কটাৰ ক্ষেত্ৰত। চাওক, এতিয়া যিটো সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সৰ্বস্তৰৰ ৰাইজে আজি সমৰ্থন ব্যক্ত কৰিবৰ কাৰণে ওলাই আহিছে, সেই ক্ষেত্ৰত মই ভাবোঁ যে দলীয় দৰ্শনৰ বা যি আমাৰ উন্নয়নমুখী যাত্ৰা, সেই যাত্ৰাটোক ৰুদ্ধ হ'বলৈ বা বাধাগ্ৰস্ত হ'বলৈ ৰাইজে নিদিয়ে। হা কি কৈছে? উদ্ৰ নকৰে, সেইটো তেওঁৰ ব্যক্তিগত কথা। মই কালিও কৈছোঁ, সদায় আৰু আবেদন নকৰোঁ আৰু কালি কৈছোঁ, পৰহি কৈছোঁ, তেখেতক দলত থকাৰ কাৰণে আগ্ৰহ কৰিছোঁ। গতিকে তেখেতৰ সিদ্ধান্ত তেখেতে ল'ব, তেখেতৰ যিটো ইচ্ছা, মনৰ ইচ্ছা প্ৰভুৱে পূৰ্ণ কৰক, এইটোৱে আমি বিচাৰিম। হয়, কংগ্ৰেছৰ দিনত 26 জনকৈ MLA জিকি আহিছিল মিয়া অঞ্চলৰ পৰা। তেওঁলোকে কিমানজনে অসমীয়া ক'ব পাৰে, মই আজি সংবাদ মাধ্যমৰ জৰিয়তে যিসকলে ফেচবুকত লিখি আছে সেইসকলৰ পৰা সুধিছোঁ। বহু এনেকুৱা বিধায়ক আছে, গৌৰৱ গগৈ অসমীয়া ক'ব পাৰে নাই ভালকৈ? মতা মাছ মাইকী মাছৰ কথা কয়, ৰৈ ৰৈ বিনালৈ বুলি কয়। যিটো দলৰ মানুহৰ যিটো মুৰব্বী সভাপতি, তেওঁৱে ভালকৈ অসমীয়া ক'ব নাজানে। আনলৈ বুলি হুল পুতেই নিজে মৰে ফুটি, এইটো কথা মনত ৰাখিব লাগে। বালিলৈ যিপাত খৰ, সুগ্ৰীবলৈ সেইপাতে খৰ। বিজয় গুপ্তা ডাঙৰীয়া দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তা, জাতিটোৰ প্ৰতি দায়বদ্ধ কাৰ্যকৰ্তা। গতিকে বিজয় গুপ্তা ডাঙৰীয়া হিন্দী ভাষী, অসমীয়া ভাষী এই ধৰণৰ শব্দৰে কোনোবাই যদি নেৰেটিভ সৃষ্টি কৰিব বিচাৰেও, মই বিনম্ৰতাৰে অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ, বিজয় গুপ্তা ডাঙৰীয়াই বিজেপিৰ লগত থাকি অসমৰ উন্নয়নৰ লগত আজীৱন এতিয়ালৈকে তেখেতে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াইছে। হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।